নমস্কাৰ বন্ধু বান্ধৱীসকল, বৰ্ডছ এক্সামৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগত জনাইছোঁ। আজি আমি কৰিম মেথমেটিক্স ক্লাছ 10ৰ ৰিয়েল নাম্বাৰ্ছৰ পৰা থিঅৰেম 1.5। এইটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট এটা থিঅৰেম হয়। ইয়াৰ লগতে থিঅৰেম 1.6, 1.7ও ইম্পৰ্টেণ্ট হয়। এই তিনিটা আমি আজিৰ ভিডিঅ'ত ডিছকাছ কৰিম। তো তোমালোকে ভিডিঅ'টো চাই লাইক কৰি কমেণ্ট জনাই দিবা যে তোমালোকে বুজি পাইছা নাই, আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ। তোমালোকে দেখা 1.5ৰ থিঅৰেমৰ কি দিছে ষ্টেটমেণ্টটো। এইবিলাকৰ পৰা তোমালোকৰ কেতিয়াবা MCQ আহি যায়। তো এইখিনি বুজিলে তোমালোকে MCQবিলাক কৰিব পাৰিবা। 1.4ৰ নাম্বাৰ 1 যিবিলাক আছে সেইবিলাক তোমালোকৰ MCQ দি দিয়ে। তো ইয়াতে আছে, let x be a real rational number whose decimal expansion terminates. Then x can be expressed in the form p by q, where p and q are co-primes and prime factorization of q is of the form 2n 5 to the power m. তো এইটো আৰু এইটো একে হয়। ধৰা p by q ফৰ্মত এটা ইণ্টিজাৰ্ছ আছে 2/5, আৰু তলত তোমালোকে যদি দেখা পোৱা যে তলত 5 আছে বা 2 আছে বা দুটাই আছে, তেনেহ'লে তোমালোকে বুজিবা এইটো কি হ'ব, ডেচিমেল এক্সপেনশ্যনটো টাৰ্মিনেট হ'ব। টাৰ্মিনেট হোৱা অৰ্থাৎ হৈছে, ধৰা তোমালোকে 10ক 5 দি ডিভাইড কৰিবা, তো 2 5 যা 10। তো ইয়াতে আমাৰ এনচাৰটো 5 ওলাই গ'ল। তো এইটো টাৰ্মিনেট হৈ গ'ল। আৰু কেতিয়াবা এনেকুৱা থাকে যেনেকুৱা 10 ডিভাইড বাই 3, 3 3 যা 9, 1 পইণ্ট দি আকৌ 0 আকৌ 3 এনে আহিয়ে থাকিব। এইটো নন টাৰ্মিনেটিং, মানে শেষ নহয়। তো তোমালোকৰ যেতিয়া p বাই q ফৰ্মত কোনোবা এটা নাম্বাৰ থাকিব আৰু q কি থাকিব, q তোমালোকৰ হয়তো 5 থাকিব বা 2 থাকিব, তেনেহ'লে তোমালোকে ভাবিবা এইটো কি হ'ব, টাৰ্মিনেট হ'ব। অৰ্থাৎ ইয়াৰ ডেচিমেল এক্সপেনশ্যন শেষ হৈ যাব, ইয়াতে যেনেকৈ 5 ওলাইছে। আৰু ছেকেণ্ডটো আমাৰ হৈছে, ধৰা তোমালোকে p বাই q ফৰ্মত কোনোবা নাম্বাৰ আছে আৰু কি হৈছে, যিটো আছে p, ধৰা তোমালোকৰ 10 আছে, তলত তোমালোকৰ 3 আছে। ইয়াতে দেখা 3 আছে, কিন্তু ইয়াতে তোমাৰ 2 নাই, 5 নাই, বেলেগ নাম্বাৰ আছে 2 3 আছে। অকল 2 বা 5 বা দুটাই থাকিব লাগিব। তো ইয়াতে 3 আছে, তো 3 যদি থাকে তেনেহ'লে এইটো কি টাৰ্মিনেট, মানে শেষ হ'ব নেকি? নহ'ব। এইটো নন টাৰ্মিনেটিং ৰিপিটিং হ'ব। ৰিপিটিং অৰ্থাৎ তোমাৰ ৰিপিট হৈয়ে থাকিব। 3.333 এনেকুৱা হৈয়ে থাকিব। তাৰপিছত আমি 3.3 বাৰ লিখি দিম ইয়াতে। তো মুঠ কথা হৈছে, তোমালোকৰ যদি তলত 2 থাকে বা তলত 5 থাকে বা তলত 2 × 5 দুটাই থাকে, তেনেহ'লে এইটো হৈ যাব টাৰ্মিনেট। এইটো ডেচিমেল এক্সপেনশ্যন, মানে এইটো কি হ'ব, টাৰ্মিনেট হৈ যাব। আৰু যদি তোমালোকৰ 2 নাথাকে, 5 নাথাকে, বা ধৰক এনেকুৱা আছে 2 × 3 × 5 আছে, 5 আৰু 2টো আছে, কিন্তু ইয়াতে 3ও আহি গ'ল, তো ইয়াতে এইটো কিন্তু নন টাৰ্মিনেটিং ৰিপিটিং হ'ব। আৰু কেতিয়াবা ইয়াতে ধৰা তোমালোকে 3 থাকিব পাৰে, ধৰা এনেকুৱা এক্সাম্পল 3/3 × 2 × 5, তেতিয়াহ'লে এই 3 3 কাটি যাব, 1/2 × 5 থাকি যাব, তেনেহ'লে এইটো কিন্তু টাৰ্মিনেটিং হৈ যাব। এনেকৈ তোমালোকৰ এক্সামত গোলমাল পকাই দিয়ে কেতিয়াবা, আৰু এইটো MCQত থাকে। তোমালোকে যদি বুজি পাইছা তেনেহ'লে 1 মাৰ্ক তোমালোকে নিশ্চয় কেৰিব কৰিব পাৰিবা। তো এইটোৱে আছিল আজিৰ এই টাৰ্মিনেটিং নন টাৰ্মিনেটিং। ইয়াৰ ওপৰত ভিত্তি কৰিয়ে তোমালোকৰ এক্সাৰচাইজ 1.4 যিটো আছে সেইটো এইটোৰ ওপৰত ভিত্তি কৰিয়ে আছে। তো তোমালোকে এইখিনি বুজি পাইছা নে নাই কমেণ্ট ছেকশ্যনত জনাবা। তো আজিৰ বাবে এইখিনিয়ে। ভাল লাগিলে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা। ইয়াতে তোমালোকে সকলো মেথছখিনি আৰু সকলো কুৱেশ্যন পেপাৰ ইয়াতে পাই যাবা। ধন্যবাদ।